Good evening, all friends and all followers. লাডাখ যাত্ৰাৰ আমি আগলৈ গৈ আছো লগত আপোনালোকো আহি থাকক চাই থাকক কিমান ধুনীয়া এই লাডাখ যাত্ৰা পথ বহুতৰ আশা থাকে মোৰো আশা আছিল কিন্তু বহুত আশা কৰিছিলো ভাবিছিলো এই যাত্ৰা সফল নহব নেকি তথাপিও ভগৱানক বহুত ভাবি চিন্তি ধৰক আগবাঢ়ি গৈ আছো কাৰণ মোৰ মিষ্টাৰ মানে অলপ হাৰ্টৰ প্ৰব্লেম আছে তথাপিও বহুত সাহস কৰি আমি গৈ আছো বহুত দিনৰ পৰাইতো যাম বুলি ভাবি আছিলো কিন্তু সাহসেই কৰিব পৰা নাছিলো কিন্তু ভবাতকৈ এতিয়া বহুত ধৰক যিমান ভাবি আছিলো ভয় কৰিছো ইমান পোৱা নাই কিন্তু বহুত ভালেই লাগিছে কিমান ধুনীয়া ধুনীয়া ঠাই নহয় উপভোগ কৰি গৈ আছো দেখিছে নহয় আপোনালোকৰ লগত এয়া আমি আজি যে গৈ আছো লাডাখ শ্ৰীনগৰৰ পৰা আজিটো এটো ওৱান ৱে হৈ আছে আপোনালোকে যদি দেখিছে লাডাখৰ ফালৰ পৰা গাড়ী আহিছে সেইবিলাক কিন্তু আগলৈ গৈ ৰৈ যাব লাগিব গেট পাস তেতিয়ালৈকে মানে ধৰক খুলি নিদিয়ে তেতিয়ালৈকে ধৰক আগৰ সেই বৰফৰ সেই জায়গাখিনি পাস হ'ব নোৱাৰিব আমি আজি আহি আছো কালিলৈ লাডাখৰ পৰা যাব শ্ৰীনগৰৰ পৰা পথ বন্ধ আহিব নোৱাৰিব তেনেকুৱা হৈ আছে কিন্তু জুন মাহৰ পৰা খুলিব বুলি কৈছে 1 জুনৰ পৰা আৰু দুই ফালৰ পৰা তেতিয়া এটো ঠিক হৈ যাবগৈ আৰু বৰফ কাটি যে দেখিছেনে লগত এখন নদীখন গৈ আছে কিমান ধুনীয়া ভাল লাগে বহুত ভাল লাগিছে তাৰ পিছত অহা পিছৰ খণ্ডত লাডাখ পাই যাম আৰু ধুনীয়া মানে আপোনালোকে উপভোগ কৰিব কিমান ধুনীয়া লাগিছে পাহাৰৰ ওপৰে গৈ আছো চাওকচোন কিমান ধুনীয়া বহুত ভাল লাগিছে দেই ইমান ভবা নাছিলো ইমান ধুনীয়া ঠাইখন দেখিম বুলি কিন্তু মোৰ লগতে আপোনালোকে চাই উপভোগ কৰিছে দেখিছে নহয় সকলোকে মই আকৌ মোৰ লগত আহি থকাৰ কাৰণে বহুত ধন্যবাদ জনাইছো সকলো আকৌ পিছৰ খণ্ডলৈ অপেক্ষা কৰক